গহপুৰত জ্যোতি মিলন পুথিভঁৰালৰ বিশেষ পদক্ষেপ। গহপুৰ কটকী চুকৰ যিসকল শিশু আছে তেওঁলোকক উলিয়াই আনিছে, কিয়নো বিহু আহিছে, বিহু শিকাইছে, তেওঁলোকক ঢোল বাদন শিকাইছে। আৰু মোৰ সহযোগীয়ে দেখাব অঞ্চলটোৰ কণ কণ শিশুসকল ওলাই আহিছে, ঢুলীয়াসকলে কাণত ঢোল লৈছে, কণ কণ নাচনীসকলে সুন্দৰকৈ চাদৰ মেখেলা পিন্ধি বিহুৰ আখৰাত ব্যস্ত আছে। যুৱক এগৰাকী আছে, প্ৰশিক্ষক তেওঁ, সেইসকল শিশুক তেওঁলোক শিকাই আছে। বিহুৰ মাজলৈ সোমাই গৈছে। হিনিকি ঢোলৰ মাধনি কিহিতি পেপাৰ মাত ধিনিকি ঢোলৰ মাধনি কিহিতি পেপাৰ মাত ঢোল পেপাৰ মাততে ভনি তৰণি নাথাকে তৰণি নাথাকে গা। কণ শিশুসকলক আপোনালোকে উলিয়াই আনিছে অসমৰ ফালৰ পৰা, গতিকে এইকেইদিন কেনেকুৱা ব্যস্ততা? এই আমাৰ জ্যোতি মিলন পুথিভঁৰালৰ এটা পদক্ষেপ। প্ৰতি বছৰে আমি জ্যোতি মিলন পুথিভঁৰালে আমি চেমনীয়া দলটিক আৰু কণ কণ শিশুসকলক আমি বিহু হুঁচৰি তথা বিভিন্ন মঞ্চত বিহু পৰিৱেশন কৰিবৰ বাবে আমি তেখেতসকলক পৰিপূৰ্ণ কৰিবৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰি আহিছোঁ। আৰু এই প্ৰশিক্ষণৰ জৰিয়তে আমাৰ জ্যোতি মিলন পুথিভঁৰালৰ পৰাই বহু শিশু শিল্পী তথা যুৱক যুৱতী আমাৰ অসমৰ বিভিন্ন মঞ্চলৈ গৈছে, বিভিন্ন বিহু দলত অংশগ্ৰহণ কৰিছে। এই আমাৰ জ্যোতি মিলন পুথিভঁৰালৰ এটা অগতানুগতিক বৰ সুন্দৰ এটা পদক্ষেপ বুলি আমি গ্ৰহণ কৰিছোঁ। শিশুসকলো দেখিছোঁ যথেষ্ট উৎসাহী, তেওঁলোকে আনন্দ মনেৰে নাচিছে, ঢুলীয়াই ঢোল বজাইছে। হয়, আমাৰ কণ কণ বিহুৱাসকলো আছে, ঢুলীয়া কণ কণ ভাইটিসকলো আছে, তেখেতসকলে ঢোল বাদনৰ প্ৰশিক্ষণো লৈ আছে। আৰু মাইনাহঁতে কিমানখিনি আয়ত্ব কৰিব পাৰিছে তেওঁলোকে? তেখেতসকলে যথেষ্ট উপকৃত হৈছে। আৰু আমি সকলোৱে এই সংস্কৃতি আমি ধৰি ৰাখিব লাগিব, নহয় জানো, যিটো অসমীয়া হেঁপাহৰ বহাগৰ বিহুটি। হয় হয়, আমি এই যাত্ৰাত আমি সদায় আগবাঢ়ি যাবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। আমাৰ কণ কণ শিশুসকলক বিহুৰ মাজতে আমি ৰাখিব পাৰোঁ। আজি বিহু আমাৰ অসমীয়া জাতীয় কলা সংস্কৃতিৰ লগত আমাৰ প্ৰাণ, গতিকে আমি এই বিহুটো যাতে আমি ল'ৰা ছোৱালী আমাৰ শিশুসকলৰ মাজৰ পৰা হেৰাই নাযায়, আমি তাৰ বাবে সুন্দৰ পদক্ষেপ চলাই আছোঁ। আপুনি বিহু গাওক আৰু শিকাওক, আমি দেখাম। আৰু এনেদৰে তেওঁ বিহু শিকাই আছে, জ্যোতি মিলন যি সংঘ আছে তেওঁলোকৰ, আৰু খুব আচলতে সুন্দৰকৈ এইসকল কণ কণ শিশু ওলাই আহিছে। আৰু এয়াই হৈছে হেঁপাহৰ ৰঙালী বিহুৰ আনন্দ। সকলো ফালে এতিয়া শুনা গৈছে কেৱল ঢোলৰ শব্দ, পেপাৰ টিহিটি টিহিটি মাত, বিহু নাম, আৰু এনেদৰে এতিয়া সকলো ব্যস্ত হৈ পৰা দেখা গৈছে ৰঙালীক আদৰিবলৈ।